Hello everyone, welcome to e-classroom. আজি আমি পঢ়িম ক্লাছ 8ৰ অনুশীলনী 2.1 2.1ত কুৱেশ্যন নম্বৰ 1ত যিমানবিলাক কুৱেশ্যন দিয়া আছে গোটেইখিনি আমি সমাধান কৰিবলৈ চেষ্টা কৰিম। তো কুৱেশ্যন নম্বৰ 1ত দিয়া আছে তলত দিয়া সমীকৰণবোৰ সমাধান কৰা। তো ইয়াত মুঠতে 12টা সমীকৰণ দিয়া আছে। এই গোটেই 12টা সমীকৰণ আমি সমাধান কৰিব লাগে। সমাধান কৰিবলৈ যাওঁতে কি হ'ব, আমি এই সমীকৰণবিলাক সমাধান কেনেকৈ কৰিম। ইয়াত সাধাৰণতে 4টা প্ৰক্ৰিয়া থাকে সমাধান কৰাৰ। প্ৰথমটো হৈছে দুয়োপক্ষত একেটা সংখ্যা যোগ কৰি, দ্বিতীয়টো হৈছে দুয়োপক্ষৰ পৰা একেটা সংখ্যাকে বিয়োগ কৰা হয়, তৃতীয়টো হৈছে দুয়োপক্ষক একেটা সংখ্যাৰে পূৰণ কৰা, আৰু চতুৰ্থটো হৈছে দুয়োপক্ষক একেটা অশূন্য সংখ্যাৰে হৰণ কৰা। 1ত দিয়া আছে 4x + 5 = 21। ইয়াত আমি কি কৰিব লাগিব, দুয়োপক্ষৰ পৰাই আমি 5 এটা বিয়োগ কৰিব লাগিব। কেনেকৈ কৰিম, দুয়োপক্ষ মানে বাওঁ পক্ষ আৰু সোঁ পক্ষৰ পৰা। প্ৰথমতে কেনেকৈ কৰিম, 4x + 5 ইয়াৰ পৰা যদি আমি কি কৰিম -5 কৰিম, তাৰপিছত এফালে কিমান আছে 21। চ' এফালৰ বাওঁ পক্ষৰ পৰা যদি -5 কৰিছোঁ, সোঁ পক্ষৰ পৰা কিমান কৰিব লাগিব -5। চ' আমি ইয়াত কি লিখিব পাৰোঁ, দুয়োপক্ষৰ পৰা 5 বিয়োগ কৰি তেতিয়া আমি কি পাম, যদি চাওঁ 4x থাকিব, 4x + 5 আৰু -5 0 হ'ব, 21ৰ পৰা 5 গ'লে কিমান থাকিব 16। এতিয়া কি কৰিব লাগিব, এতিয়া xৰ লগত 4 আছে, এতিয়া কি কৰিব লাগিব, আমি এই 4টো আঁতৰাব লাগিব। 4টো আঁতৰাবৰ কাৰণে কি কৰিব লাগিব, আমি দুয়োপক্ষক হৰণ কৰিব পাৰোঁ। ইয়াত হৰণ কিহে কৰিম, যদিহে 4xক যদি 4ৰে আমি ভাগ কৰোঁ, তেতিয়া কি হ'ব 4x/4 হ'ব, তেতিয়া 4টো কাট খাব। কেনেকৈ কাট খাব দেখাই আছোঁ। 4xক যদি আমি কি কৰিম 4ৰে হৰণ কৰিব লাগিব, আকৌ কি হ'ব, অকল বাওঁ পক্ষকে হৰণ কৰিলে নহ'ব, সোঁ পক্ষকো কৰিব লাগিব একেটা সংখ্যাৰে। চ' আমি কি কৰিব পাৰোঁ 16/4। চ' ইয়াত আমি লিখিব পাৰোঁ দুয়োপক্ষক 4ৰে, এইটো মাইনাছ নহয়, 4ৰে হৰণ কৰি আমি কি পাম, দুয়োপক্ষক আমি 4ৰে হৰণ কৰি 4ৰে 4 কাট খাব, তেতিয়া কিমান থাকিব x, 4ৰে 4 বাৰ 16 কেইবাৰ যাব 4 বাৰ যাব। xৰ মানটো কিমান হ'ব 4, xৰ মানটো কিমান হ'ব 4। এইটো ঠিক তেনেকৈ হ'ব। ইয়াত দিয়া আছে 17y - 3 + 48। চ' ফাৰ্ষ্ট অফ অল আমি এই 3 সংখ্যাটো আমি কি কৰিব লাগিব, আমি নাইকিয়া কৰিব লাগিব। তেতিয়া আমি কি কৰিব লাগিব, দুয়োপক্ষক আমি দুয়োপক্ষত আমি 3 প্লাছ কৰিব লাগিব। কেনেকৈ কৰিম, 17y - 3 + 3 ইকুৱেল কিমান হ'ব 48। লগত আমি কি কৰিব লাগিব 3 প্লাছ কৰিব লাগিব। অৰ্থাৎ যদি এটা পক্ষত যদি আমি 3 প্লাছ কৰি যাওঁ, তেতিয়া ইটো পক্ষত আমি 3 প্লাছ কৰিব লাগিব। তো আমি ইয়াত কি লিখিব পাৰোঁ, দুয়োপক্ষৰ পৰা নহ'ব, দুয়োপক্ষক 3ৰে যোগ কৰি তেতিয়া আমি কি পাম, 17y হ'ব, ইয়াত -3 আৰু +3 আছে 0 হ'ব, 48ৰ লগত +3 কৰিলে কিমান হ'ব 51। এতিয়া আমি কি কৰিব লাগিব, 17y আছে ইয়াত, 17টো নাইকিয়া কৰিব, তেতিয়া আমি কি পাম y ৰ মান এটা পাম। তেতিয়া কি কৰিব লাগিব, আমি দুয়োপক্ষ আমি 17ৰে হৰণ কৰিব লাগিব আগৰটোৰ নিচিনা। ত' 17y ডিভাইডেড বাই কিমান হ'ব, 17y ডিভাইডেড বাই 17 কিমান হ'ব 51/17। ইয়াত আমি লিখিব পাৰোঁ দুয়োপক্ষক 17ৰে হৰণ কৰি তেতিয়া কিমান হ'ব, 17ৰে 17ৰে কাট খাব, y ইকুৱেল কিমান হ'ব, কেইবাৰ যাব 3 টাইমছ যাব। ত' y ৰ মানটো কিমান পালোঁ 3। নেক্সট 3 নম্বৰটো দিয়া আছে। 3 নম্বৰত কি কৰিব লাগিব, ইয়াত -8 দিয়া আছে, ইয়াত 2 + 2i6, এফালে দিয়া আছে -4। ত' ফাৰ্ষ্ট অফ অল আমি -8টো আমি আঁতৰাব লাগিব। তেতিয়া আমি 2i6 এফালে থাকিব, এফালে -4, -4ৰ লগত আকৌ এফালে যদি 8 এটা প্লাছ কৰোঁ, তেতিয়া 8 প্লাছ কৰিব লাগিব, যদি মাইনাছ কৰিব লাগে মাইনাছ কৰিব লাগিব। ত' ফাৰ্ষ্ট অফ অল কি কৰিব লাগিব, -8 আছে, সেইটো কাৰণে আমি কি কৰিম +8 কৰিম, প্লাছ কিমান হ'ব 2i6 হ'ব, এফালে কিমান হ'ব -4 আছে, এফালে আমি +8 কৰিছিলোঁ, এফালেও +8 কৰিব লাগিব। ত' ইয়াত যদি চাওঁ, আমি লিখিব লাগিব দুয়োপক্ষত
দুয়োপক্ষৰ লগত 8 যোগ কৰি তেতিয়া আমি কি পাম -8 আৰু +8 কিমান হ'ব 0 হ'ব থাকিব twice x এফালে কিমান হ'ব -4 + 8 আছে কিমান পাম 4 পাম আমি কি কৰিব লাগিব 2 টো নাইকিয়া কৰিব লাগিব তাৰ কাৰণে কি কৰিব লাগিব আমি দুয়োপক্ষক 2 এ হৰণ কৰিব লাগিব 2x কিমান হ'ব 2 এফালে 4 আছে 2 ৰে হৰণ কৰিব লাগিব ইয়াত আমি লিখিব লাগিব দুয়োপক্ষক 2 ৰে হৰণ কৰি তেতিয়া কিমান হ'ব 2 কিমান খাব কাট খাব তেতিয়া থাকিব কিমান x এফালে 2 এ 4 দিয়া কেইবাৰ যাব দুবাৰ যাব তো x ৰ মানটো কিমান পালো 2 4 নম্বৰ দিয়া আছে ইয়াত 6x / 7 ইকুৱেল 42 ইয়াত প্ৰথমতে আমি কি কৰিব লাগিব 7 টো নাইকিয়া কৰিব লাগিব তো হেতু কি কাৰণে কেনেকৈ কৰিম 6x / 7 ইয়াৰ লগত যদি মই 7 পূৰণ কৰিলো 7 এ 7 ৰ লগত হৰণ কৰি 2 টান 7 টো নাইকিয়া হ'ব এফালে কিমান হ'ব 42 ৰ লগত কি কৰিবলৈ আমি 7 পূৰণ কৰিব লাগিব ইয়াত যেনেকৈ আমি 7 পূৰণ কৰিছো বাওঁ পক্ষত সোঁ পক্ষতো 7 পূৰণ কৰিব লাগিব তো ইয়াত আমি লিখিব পাৰো দুয়োপক্ষক 8 ৰে হৰণ কৰি এতিয়া আমি কিমান পাম এফালে 7 কাট খাব থাকিব 6x এফালে কিমান থাকিব 42 ৰ লগত যদি আমি 7 মাল্টিপ্লাই কৰো তেতিয়া আমি পাম 296 নহয় 294 এতিয়া কি কৰিব লাগে আমি 6 টো নাইকিয়া কৰিব লাগে এটোটো আমি পাৰিমেই কেনেকৈ কৰিম যদি 6x ক যদি আমি 6 এ ডিভাইড কৰো আৰু এফালে 294 কো কি কৰিব লাগিব আমি 6 এ ডিভাইড কৰিব লাগিব তেতিয়া 6 কাট থাকিব x কাট খাব আৰু x থাকিব আমি ইয়াত কাৰণ লিখিব পাৰো দুয়োপক্ষক 6 ৰে হৰণ কৰি এতিয়া কিমান পাম 6 কাট খাব এফালে কিমান থাকিব x এফালে থাকিব 6 এ যদি 294 ক ডিভাইড কৰো তেতিয়া আমি কিমান টাইম যাব 49 সো x ৰ ভ্যালু কিমান হ'ব x = 49 নেক্সট দিয়া আছে 5 5ত দিয়া আছে 6y / 11 = 54/99 ইয়াত আমি কি কৰিব লাগিব এটা বৰ্জ্য গুণন পদ্ধতি আছে সেই বৰ্জ্য গুণন পদ্ধতিটো আমি ব্যৱহাৰ কৰিব পাৰো কেনেকৈ ব্যৱহাৰ কৰিব পাৰো বৰ্জ্য গুণনটোত কি হ'ব প্ৰথম ভগ্নাংশটোৰ যিটো নেকি লব হ'ব সেই লবটো কাৰ লগত পূৰণ হৈ থাকে কাৰ লগত পূৰণ হৈ থাকিব দ্বিতীয় ভগ্নাংশটোৰ হৰৰ লগত এনেকৈ তোৰ লগত হেতু পূৰণ হৈ থাকে আৰু ইয়াকে কি বুলি কোৱা হয় বৰ্জ্য গুণন পদ্ধতি যদি ইয়াত বৰ্জ্য গুণন পদ্ধতিটো ব্যৱহাৰ কৰো তেতিয়া কি হ'ব 6y ৰ লগত কাৰ লগত পূৰণ হ'ব 6y * 99 তেতিয়া হ'ব 6y আৰু 99 ৰ লগত পূৰণ কৰি কিমান পাম আমি 594y সমান চিনৰ ফালে কিমান থাকিব 11 আৰু 54 ক যদি হৰণ কৰো তেতিয়া কিমান পাম আমি 594 সো ইয়াত আমি লিখিব পাৰো বৰ্জ্য গুণন প্ৰক্ৰিয়া ব্যৱহাৰ কৰি তো ইয়াত কি হ'ব এতিয়া 50 এফালে 594 আছে এফালে 594 আছে এতিয়া আমি কি কৰিব দুয়োপক্ষক যদি আমি 594 এ হৰণ কৰো তেতিয়া কিমান 594y / 594 এফালে কিমান থাকিব 594 / হৰণ কৰিম 594 ইয়াত আমি লিখিব পাৰো দুয়োপক্ষক 594 এ হৰণ কৰি তেতিয়া আমি কিমান পাম এতিয়া 594 কাট খাব থাকিব কিমান y এফালে কিমান থাকিব 594 কেইবাৰ যাব 1 বাৰ তো y ৰ ভ্যালু কিমান পালো 1 6 ত দিয়া আছে 3x = 180 + 6x তো ইয়াত যদি চাও কেটা কি আছে ইয়াতো 6x আছে ইয়াতো 6x আছে তো এটা যদি আমি কি কৰো যদি x থকা কেটা এটা সাইডলৈ লৈ আহো তেতিয়া কিনকা হ'ব 3x - প্লাস আছে সমান চিনৰ বাও সাইডে আনিলে কিমান হ'ব মাইনাস হ'ব তো 3x - 6x সমান কিমান হ'ব 180 ইয়াত যদি চাও 6x ৰ পৰা যদি 3x মাইনাস কৰো তেতিয়া কিমান পাম আমি -3x এফালে কিমান থাকিব 180 সো আমি কি কৰিব লাগে 3 টো -3 টো নাইকিয়া কৰিব লাগে তেতিয়া আমি কি কৰিম -3x ক যদি আমি -3 ৰে হৰণ কৰো এফালে কিমান হ'ব 180 ক যদি আমি ডিভাইড কৰো -3 তেতিয়া আমি কিমান পাম তেতিয়া আমি পাম বা তাৰ আগত আমি লিখিব লাগিব কি বুলি লিখিব লাগিব দুয়োপক্ষক
দুয়োপক্ষক -3ৰে হৰণ কৰি এতিয়া আমি কিমান পাম -3 -3 কাট খাব থাকিব কিমান x এফালে -3 180 হৰণ কৰিলে -60 হ'ব x ৰ মানটো কিমান হ'ব -60 7 টো দিয়া আছে 2x + 3 = x + 4 তো আমি x থকাকেইটা এটা সাইডলৈ লৈ আহিম তেতিয়া কিমান হ'ব 2x x টো এফালে আহিলে -x হ'ব এফালে কি হ'ব 4 আছে 3 টো যদি ইফালে লৈ যাওঁ -3 হ'ব ইয়াত যদি চাওঁ 2x ৰ পৰা x গ'লে কিমান থাকিব x থাকিব 4 পৰা 3 গ'লে 1 থাকিব সো x ৰ মান ইয়াত কিমান হ'ব 1 হ'ব 7 টো যদি চাওঁ 7 টোত কি দিয়া আছে 2 - 5x = 3x - 9 তো x থকাকেইটা এটা সাইডলৈ লৈ আহোঁ -5x এফালে হেৰি কিমান হ'ব -3x ইফালে গ'লে কিমান হ'ব -9 আছে ইয়াত -2 আছে ইফালে গ'লে সৰি +2 আছে যদি সমান চিনৰ সোঁ চাইডলৈ নিওঁ -2 হ'ব তো এইটো মাইনাছে মাইনাছে কিমান হ'ব প্লাছ হ'ব তো মাইনাছে মাইনাছে প্লাছ হ'লেও কি হ'ব 8x হ'ব কিন্তু চিনটো কিমান মাইনাছে থাকিব এফালে কিমান হ'ব -9 আৰু -2 আছে প্লাছ হৈ যাব 11 হ'ব কিন্তু চিম্বলটো কি হ'ব মাইনাছে থাকিব ইয়াত যদি চাওঁ -8x = কিমান হ'ব -11 ইয়াত যদি চাওঁ কি হ'ব আমি এই 8টো নাইকিয়া কৰিব লাগে 8টো নাইকিয়া কৰিবৰ কাৰণে কি কৰিব লাগিব আমি 8 হৰণ কৰিব লাগিব -8 ইয়াত যদি চাওঁ কি কৰিব পাৰোঁ আমি -8x ক আমি ডিভাইড কৰিব পাৰোঁ -8 ইফালে কিমান থাকিব এতিয়া -11 ৰ লগত কিমান কি -11 ক কিহে হৰণ কৰিম -8 ইয়াত আমি লিখিব পাৰোঁ দুয়োপক্ষক -8ৰে হৰণ কৰি কিমান হ'ব -8 -8 কাট খাব থাকিব কিমান হ'ব x এফালে কিমান থাকিব -মাইনাছে কাট খাব তেতিয়া মাইনাছ এই তলৰ মাইনাছটো আৰু তলৰ মাইনাছটো কাট খাব আৰু এইটো এনেকৈ ভগ্নাংশটো এনেকৈ থাকিব 11/8 সো x ৰ মানটো কিমান হ'ব 11/8 9 টো যদি চাওঁ 9 টোত কি আছে 5 ব্ৰেকেটৰ ভিতৰত দিয়া আছে p - 3 + 3 ব্ৰেকেটৰ ভিতৰত দিয়া আছে p + 2 ডেট মিন্স কি হ'ব 5 টো ইয়াৰ লগতো পূৰণ হৈ আছে ইয়াৰ লগতো পূৰণ হৈ আছে আৰু 3 টো ইয়াৰ লগতো পূৰণ হৈ আছে ইয়াৰ লগতো পূৰণ হৈ আছে সো সেইখিনি সমাধান আমি কৰি ল'ব লাগিব কেনেকৈ কৰিম 5 ৰ লগত যদি p যদি আমি পূৰণ কৰোঁ 5p হ'ব মাইনাছ আছে মাইনাছ 5 ৰ লগত 3 ইনটু কৰিলে কিমান হ'ব 3 5 15 5 গুণ 15 ঠিক তেনেকৈ এফালে 3 লগত যদি p পূৰণ কৰোঁ 3p হ'ব এফালে প্লাছ আছে প্লাছ t লগত যদি 2 ইনটু কৰোঁ পূৰণ কৰোঁ 6 হ'ব এতিয়া আমি p থকাকেইটা একে সাইডলৈ লৈ আহিম 5p এফালে -3p হ'ব যদি +3p টো সমান চিনৰ বাওঁ সাইডলৈ আহে মাইনাছ হৈ যাব তেতিয়া কি হ'ব এফালে আছে 6 15 টো মাইনাছ হৈ আহিলে ইফালে পঠালে +15 হ'ব 5p পৰা 3p গ'লে কিমান হ'ব 2p এফালে কিমান হ'ব 6 আৰু 15 প্লাছ কৰিলে 21 হ'ব এতিয়া কিমান হ'ব যদিহে চাওঁ এই 2টো আঁতৰাব লাগে তেতিয়া আমি কি কৰিম 2p ক আমি কিহে হৰণ কৰিম 2 ৰে হৰণ কৰিম এফালে 21 ক কি কৰিম 2 ৰে হৰণ কৰিম এতিয়া লিখিব পাৰোঁ আমি দুয়োপক্ষক কি কৰিম আমি 2 ৰে হৰণ কৰি 2 ৰে হৰণ কৰিবলৈ লিখিম যে 2 কাট খাব তেতিয়া কিমান হ'ব p এফালে কিমান হ'ব 21 ক 2 এ নাযায় সো কেনেকৈ থাকিব 21/2 তো এইটো p মানটো কিমান হ'ব 21/2 10 নম্বৰ দিয়া আছে 3/4y = -9 সো ইয়াত আমি কেনেকৈ সমাধান কৰিব লাগিব ইয়াত আমি বৰ্জ্য পূৰণ কৰিব লাগিব বৰ্জ্য পূৰণ কৰিবৰ কাৰণে 9 ৰ তলত আমি হৰটো 1 আছে বুলি ধৰিব লাগিব তো এতিয়া যদি চাওঁ 4y টো -9 ৰ লগত পূৰণ হ'ব 3 টো 1 ৰ লগত পূৰণ হ'ব যদি সমাধান কৰি চাওঁ 4y * -9 ইফালে কিমান হ'ব 3 ৰ লগত 1 পূৰণ কৰিলে 3 হ'ব এতিয়া যদি চাওঁ 4y -9 টো যদি ইফালে উঠাই দিওঁ কি হ'ব ইয়াত পূৰণ হৈ আছে সমান চিনৰ ইটো সাইডে গ'লে কি হ'ব হৰণ হ'ব তেতিয়া কিমান হ'ব 3/-9 এতিয়া আমি কি কৰিব পাৰোঁ এটা কটাকটি কৰিব পাৰোঁ 3 × 3 3 3 × 9 সো আমি কি লিখিব পাৰোঁ 4y = 1/-3 তো ইয়াত কি হ'ব এতিয়া আমি এই 4 টো নাইকিয়া কৰিবলৈ 4 টো কি কৰিব পাৰোঁ আমি ইয়াত পূৰণ হৈ আছে সমান চিনৰ যদি ইটো সাইডলৈ পঠিয়াই দিওঁ তেতিয়া হৰণ হ'ব সো y = কিমান হ'ব পাৰে -1/3/4 সো আমি এইটো কেনেকৈ লিখিব পাৰোঁ y = -1/3 পূৰণ 1/4 লিখিব পাৰোঁ
ইয়াত কি কৰিব পাৰোঁ আমি y ইকুৱেল কিমান হ'ব 1 গুণে 1 1 যে কিমান হ'ব -1 divided by 3 4 = 12 so y মানটো কিমান হ'ব y ইকুৱেল টু 1/-12 9 টো ধৰিছে 4x/5 plus 1 equal 7/15 ইয়াত যদি চাওঁ ইয়াত কি হ'ব 1 টো আমি কি কৰিম ফাৰ্ষ্ট অফ অল সমান চিনৰ বিপৰীত চাইডে নিম সো কেনেকৈ কৰিম 4x/5 সমান 7/15 1 plus 1 টো যদি সমান চিনৰ ইটো চাইডে যায় কিমান হ'ব -1 এটা আমি কি কৰিম সমান চিনৰ বাওঁ পক্ষটো আমি থাকিবলৈ দিম সোঁ পক্ষটো প্ৰথমতে সমাধান কৰি লম 4x + 5 সমান চিনৰ কিমান হ'ব 17 17/5 আৰু -1 কেনেকৈ আমি সমাধান কৰিম এটো আমি লসাগু ল'ম লসাগু লওঁতে কি হ'ব 1 ৰ তলত আমি কি আছে বুলি ধৰিম 1 আছে বুলি ধৰিম সো 15 আৰু 1 ৰ লসাগু কিমান হ'ব 15 হ'ব 15 এ 15 ক কেইবাৰ যাব এবাৰ যাব কাৰ লগত পূৰণ হ'ব 7 ৰ লগত মাইনাস আছে মাইনাস 1 এ 15 ক কেইবাৰ যাব 15 বাৰ যাব কাৰ লগত পূৰণ হ'ব 1 ৰ লগত পূৰণ হ'ব এতিয়া আমি কি কৰিম 4x/5 সমান কিমান হ'ব 1 ৰ লগত 7 পূৰণ কৰি 7 এফালে কিমান হ'ব 15 * 1 15 হ'ব থাকিব কিমান তলত 15 সো এতিয়া যদি চাওঁ 4x + 5 12 7 ৰ পৰা 15 যদি মাইনাস কৰোঁ -15 কৰোঁ তেতিয়া কিমান হ'ব -8 তলত কিমান থাকিব 15 থাকিব এতিয়া কি কৰিব লাগিব আমি বৰ্জ্য পূৰণ কৰিব লাগিব বৰ্জ্য পূৰণ কেনেকৈ কৰিম 4x টো 15 ৰ লগত পূৰণ হ'ব 4x এ 15 ৰ লগত পূৰণ কৰিলে কিমান হ'ব 60x এফালে কিমান হ'ব সমান চিন এফালে কিমান থাকিব 5 8 গুণ 40 -40 আৰু আমি লিখিব পাৰোঁ বৰ্জ্য গুণন কৰি তো ইয়াতে আমি কি কৰিব লাগিব 60 টো নাইকিয়া কৰিব লাগিব তাৰ কাৰণে কি কৰিব লাগিব আমি দুটা পক্ষক 60 হৰণ কৰিব পাৰোঁ নতুবা কি কৰিব পাৰোঁ 60 টো আমি সমান চিনৰ ইটো সাইডলৈ যাব পাৰোঁ যদিহে আমি কি কৰিব পাৰোঁ দুইটা পক্ষক 60 ৰে হৰণ কৰোঁ এফালে 60 আছে এফালে -40 divided by 60 এতিয়া আমি কি লিখিব পাৰোঁ দুয়ো পক্ষক 60 ৰে হৰণ কৰি এতিয়া কিমান হ'ব 60 কাট খাব তেতিয়া মই এটো ইয়াত লিখিছো 60 কাট খাব থাকিব কিমান x এফালে কিমান হ'ব -40/60 -40/60 এটো আমি কটাকটি কৰিব পাৰোঁ কেনে কৰিব পাৰোঁ 2 * 20 40 হ'ব তাৰ পিছত কি কৰিব পাৰোঁ আমি কি কৰিব পাৰোঁ নেক্সট 3 * 20 কিমান হ'ব 60 হ'ব 20 20 গ'ল সো x ৰ মান কিমান থাকিবগে -2/3 একেবাৰে শেষৰটো দিয়া আছে 12 ত 17x/3 - 16/9 = 2 ইয়াত আমি কি কৰিম এই 16/9 টো কি কৰিম সমান চিনৰ ইটো সাইডে পঠাই দিম তেতিয়া তেনেকুৱা কৰিলে কি হ'ব 17x/3 সমান 2 - 16/9 হ'ব সৰি মাইনাসটো ইফালে গ'লে কিমান হ'বগে প্লাস হ'ব দেন কি হ'ব 17x/3 সোঁ পক্ষটো আমি অলপ টাইম থম আমি বাওঁ পক্ষটো কি কৰিম সমাধান কৰিম কেনে কৰিম লসাগু লওঁতে 2 তলত 1 আছে বুলি ধৰি লম তেতিয়া কিমান হ'ব 1 আৰু 9 ৰ লসাগু কিমান হ'ব 9 হ'ব 1 এ 9 ক যদি হৰণ কৰোঁ কিমান যাব কেইবাৰ যাব 9 বাৰ যাব কাৰ লগত পূৰণ হ'ব 2 লগত পূৰণ হ'ব প্লাস কিমান হ'ব 9 এ যদি 9 ক যাওঁ কেইবাৰ যাব 1 যাব কাৰ লগত পূৰণ হ'ব 16 ৰ লগত পূৰণ হ'ব তেতিয়া যদি চাওঁ 17x/3 এফালে কিমান হ'ব 2 * 9 = 18 প্লাস 16 এফালে কিমান হ'ব 9 তো কিমান হ'ব 17x/3 এফালে কিমান হ'ব 18 এ 16 ৰ লগত যদি পূৰণ যোগ কৰোঁ আমি কিমান হ'ব 34/9 এতিয়া আমি কি কৰিব পাৰোঁ ইয়াত বৰ্জ্য পূৰণ কৰিব পাৰোঁ বৰ্জ্য পূৰণ কৰিলে কি হ'ব 17x এ 9 ৰ লগত পূৰণ হ'ব 34 এ 3 ৰ লগত পূৰণ হ'ব এতিয়া আমি লিখিব পাৰোঁ 17x * 9 = কিমান হ'ব 34 * 3 বা 3 * 34 ইয়াত আমি লিখিব পাৰোঁ বৰ্জ্য গুণন কৰি তেতিয়া কি হ'বগে এটো এতিয়া হ'বগে কি কৰিম আমি ইয়াত এতিয়া এই 17x টো নাইকিয়া কৰিবলৈ তেতিয়া আমি কি কৰিম 17x টো এটা সাইডে ৰাখি থৈ এতিয়া কি কৰিব লাগিব ফাৰ্ষ্ট অফ অল 9 টো আমি ইফালে পঠিয়াই দিম এফালে কিমান আছে 34 * 3 9 টো ইয়াত কি আছে পূৰণ হৈ আছে এফালে নিলে কি হ'বগে হৰণ হ'বগে এটা যদি চাওঁ 17x = কিমান হ'ব যদি চাওঁ 3 * 3 3 3 * 9 34/3 হ'বগে 34/3 ইয়াত আকৌ কি কৰিব পাৰোঁ এই 17x টো আমি নাইকিয়া কৰিব
কেনেকৈ কৰিব পাৰোঁ যদি 17x টো x টোৰ লগত পূৰণ হৈ আছে যদি ইফালে লৈ যাওঁ কি হ'ব হৰণ হ'ব হয়নে তেতিয়া আমি কি কৰিব পাৰোঁ 17x x লিখিম আমি তেতিয়া 17 ইফালে যাম 34 divided by 3 into কিমান হ'ব 17 3 into 17 that means কি হ'ব 17 এফালে নলে আমি ভগ্নাংকৰ চিহ্নৰ তলত লিখো তলত লিখিছো ইয়াত কি হ'ব 17 34 কেবাৰ যাব 17 গুণ 17 17 গুণ 17 2 গুণ 34 এটা কিমান হ'ব 2/3 x ৰ মানটো কিমান হ'ব 2/3 সো আমি কি কৰিলো আজি কোৱেশ্চন নম্বৰ 1 ত যিমানখিনি কোৱেশ্চন আছে from 1 to 12 গোটেইখিনি সমাধান কৰিলো ইয়াৰ পিছৰ কোৱেশ্চনখিনি আমি পিছৰটো ভিডিঅ'ত আমি সমাধান কৰিবলৈ চেষ্টা কৰিম যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিবা share কৰিবা and don't forget to subscribe my channel. Thank you.